টিকট অন কৰিলি এই জুহি কৈছে নাই ফ'কাছ মাৰি থ ধৰি পেলাই লক কৰি থ ফ'কাছ মাৰি থ हेरी क्या बोल रहा है हम बोल रहा है कि इधर नेक्स्ट एक्सरसाइज 5 पॉइंट की है तो 5.3 हो यस है ना ओ नो दूटा बाकी सॉरी सॉरी दूटा बाकी আছে यस 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 दूटा बाकी আছে यस सही बोला क्वेश्चन तो কি আছে এটা অন হৈ আছে না না ট্ৰু এন্ড ফলস হলো ডেসক্রিপটিভ হয় মানে ये घनी जुल्फें जरा चेहरे से तू हटा लो 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 पढ़ हाँ बोलो अ सीक्वेंस अरे काली एक यहाँ पर कौन एक मिनट अ सीक्वेंस A1 क्या नंबर क्वेश्चन टू 22 माने 22 oh sorry pick up A1 A2 हाँ AN हाँ बुझ लो ऑप्शन AP AN plus 1 minus AN is basically this is independent of n independent of n মানে এসা এই ঘটনাটো কি 500 ৰ পৰা আগৰটো মাইনাস কৰিছো হয়নে মানে হেতু কমন ডিফারেন্স নহয় জানো মানে কমন ডিফারেন্স হবলে হলে বেসিক্যালি হ্যাঁ a2 minus a1 যদি করো এটা তো আমার da ওলাব a3 minus a4 কৰিলেও da ওলাব হয়নে তাত n বোলা বস্তু থাকিব জানো ইন্ডিপেন্ডেন্ট হয় না আৰু বস্তু কান চাপে দি চাও ট্রাই কৰ চাবি দি মোক কথা এটা ক দে এইটো চাও এই এক্সপ্রেশনটো কচোন ফর্মুলা a plus একবার কেয়ারফুলি কবি রে n plus 1 ব্র্যাকেটত ভেরি গুড বঢ়িয়া এখন বুজি পালি নহয় যে জি টো থাকে তাৰ পৰা 1টা মাইনাস কৰিব লাগে তো n plus 1 minus 1 ডি অপশন নাই আমি এটু ফর্মুলা লিখিলো a এর ফর্মুলাটো ক a plus n minus 1 ডি এতিয়া ভাঙিম দেই এটো কৰিম মই a plus ব্র্যাকেটত হ'ব n plus 1 minus 1 d ঠিক আছে এইপিনে লিখিব পাৰিম যদি মই চাওচোন এটো হ'ব পাৰে ধৰ তোৰ a এটো নিলিখো একো মানে সৰি ভাঙিব না বাৰু মাইনাস a আৰু মাইনাস a প্লাস a মাইনাস n minus 1 d অন চালি বুইছনে যে এটো ইয়াত জিটো থাকে তাৰ পৰা একটা মাইনাস কৰিছো আৰু ইয়াটো ফৰ্মুলা জানোই আৰু খালি নেক্সটত কি কৰিছে মাইনাস টু মই একো দিছো মাইনাস টু মই একো দিছো ঠিক আছে ওকে এতিয়া চাও এটো মাইনাস 1 প্লাস 1 কাটি গল আমি কি পালো যে a প্লাস n ইনটু কি হয় না ইয়াত থাকিব মাইনাস a মাইনাস n minus 1 ইনটু d এট a কাটি গল হয় না থাকি গল কি তাহলে n d minus n minus 1 ইনটু d এটা মই কথাটা কৈছো কেনেবাকে d এটা কমন আহে নি বাৰু d এটা যদি কমন আহি যায় ইয়াত থাকিলে n minus n minus 1 হয় না হয় d লিখিলো n minus n minus plus n কাটি গল তাছত কি পালোগে মানে a এক্সপ্রেশনটোত কৈছে যে ইন্ডিপেন্ডেন্ট অফ n মানে n থাকিলেগে নি লাস্টত তো n এর উপর ডিপেন্ড তো ইয়েস ট্রু নেক্সট q টু ক
আমি কৈছিলোঁ নহয় এইটো ডি হ'ব বুলি লাষ্টত কি ওলালেগে ডি ওলালেগে ইফ A1 অঁ অঁ A4 ডট 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 AN আকৌ ডট 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 কমন ডিফাৰেঞ্চ D তাৰপিছত AP minus AQ is equal to P minus Q into D. Yes, কেলে কওঁ না চাবি দেই শুনিবি চাৰেই এইটো উলিয়াচোন AP minus AQ টো উলিয়া কেনেকৈ ওলাব কচোন ফৰ্মুলাটো গা A plus P minus 1 into D এই ব্ৰেকেট লিখিছোঁ দেই তাৰপিছত A plus Q minus 1 ঠিক আছে কৈ যায় এতিয়া A plus P minus 1 D minus A exactly very good কি কৰিম এতিয়া নেক্সট ষ্টেপ পজিটিভ এ নিগেটিভ এ কেঞ্চেল গ'ল কিবা কমন আহিব এতিয়া ডি এটা কমন আনিলোঁ ইয়াৰ পৰা কি থাকিলে P minus 1 মাজত থাকিলে minus 1 এতিয়া মই হেৰি কৰিম D P minus 1 very good 1 এ থাকি যাব D into এইটো এনেকৈও লিখিব পাৰোঁনে মই P minus Q into D বুলি তো এইটো ওলাই গেনে yes true তো both are true হয়নে পিছফালে আনচাৰটো এবাৰ চেক কৰ না এইবোৰ কুৱেশ্যন অকণমান মানে খুদলি লাগি থাকে তথাপিও চেক কৰ প্লিজ চেক কৰ 5.2 লাষ্টৰ আছে 22 নে কি আনসাৰ কুৱেশ্যনটো সি দিয়া সিটো কি অপশ্যন আছে R আছে নি আৰু কোৱা কথালে ৰ লিখিব লাগিব লিখি ল'বি বাৰু এতিয়া লিখি ল আৰুটো কিমান লিখিল বহুত দীঘল লিখে কেনেকৈ চুৰি কচোন ক কোৱেশ্যনটো ক আৰটো চাইছোঁ দেই এতিয়া দ্য nth টাৰ্ম an of AP ফাৰ্ষ্ট টাৰ্ম A অঁ সেইটোলে কাৰেক্ট নে ফল্ছ ট্ৰু নে ফল্ছ এ এনৰ ফৰ্মুলা ট্ৰু বুলি কৈছে অঁ হয় চব সোধ পি কিউ আৰ চব সোধ সেইটোৱে দি আছে চিটো চি নহয় জানো চি অপশ্যন কি আছে অলপ পি এন কিউ আৰ ঠিক আছে চব ট্ৰু
নম্বৰ কোৱেশ্যনটো ক'ব লাগে কি আছে steps used to find the okay মানে বেছি টোটেল নম্বৰ অফ টাৰ্মছটো কোনটো আখৰে বুজাই কোৱাচোন পটককৈ এন এক্সেক্টলি এনে বুজাই য়েছ 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 আৰু লাষ্টৰ টাৰ্মটোক বা যিকোনো টাৰ্ম এটাক বুজাবলৈ কোনটো ইউজ কৰে এক্সেক্টলি এ এন যিকোনো টাৰ্ম এটা ঠিক আছে কুচবি টাৰ্ম অ'কে ক কি আছে এইটো নাই ইটছ মাইনাছ ওৱান 3 পৰা 7 চাৰি মাইনাছ ওৱান হয় কাৰণ ওৱানৰ পৰা মাইনাছ ওৱানৰ পৰা 3 চাৰি যায় 3 পৰা 7 চাৰি যায় 7ৰ পৰা 11 চাৰি যায় ইটছ মাইনাছ ওৱান তো গিভেন এপিটো কিমান দিয়া আছে আকৌ 23 নহয় জানো এপিটো কিমান দিয়া আছে আকৌ মাই এ পি ইজ -1 3 7 11 ... 95 অ'কে এতিয়া কি কৈছে কথাটো অ'কে জাম্বল বিল ফাৰ্ষ্ট ষ্টেপটো কি কৈছে আকৌ ন অপশ্যনটো কি কৈছে ন অপশ্যনৰ নাম্বাৰটো कुछ तो ए बी सी डी कुछ तो पी क्यू आर कुछ तो बोला होगा कौन ए হয় না স্মল এ নে ক্যাপিটাল এ ক্যাপিটাল এ কি লিখা আছে হ্যাঁ 1 क्या 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 ओ ए ओ हाँ रोमन नंबर एग्जैक्टली को ना नहीं को कैपिटल ऐसे बोली गली खेलता ओ ऑप्शन थोड़ी ना हो चुका -1 + 4n -4 তাৰপিছত প্ৰথমতে কাম এটা কৰিয়ে নোট খেলে an = 95 হয় নাই তো বেসিক্যালি a জেগাত আমি লিখি a + n - 1 * 95 a মানে কিমান a মানে হৈছে -1 আৰু n - 1 4 95 তো আমি পামগে যে ইয়াত কি -1 4 এ মাল্টিপ্লাই কৰি দিলে 4n - 4 = আচ্ছা ইয়াৰ পৰা কি ওলাব আমাৰ 4n - 5 = 95 আচ্ছা আমি পাম 4n = 95 + 5 তো 4n = 100 তো n = 100/4 = 20 ওকে এটা সেকেন্ড স্টেপটো কি কৈছে গো এইটো সবতছে লাষ্ট স্টেপটো হ'ব এইটো সবতছে ফাৰ্ষ্ট স্টেপটো হ'ব 4 টো হৈছে -1 n - 1 4 = ওকে 1 নম্বৰ স্টেপ 2 নম্বৰ স্টেপ 3 নম্বৰ স্টেপ মানে কি হ'ব 3 4 1 and 2 হয়নে চি গম পালি ইজি আছে
কোৱেশ্যনটো ঘৰত চালে if the first three terms of a APR তো সেইকেইটাক মই চিম্বলিকেলি কি বুলি ক'ম কোৱাচোন ফাৰ্ষ্ট থ্ৰী টাৰ্মছ কি বুলি ক'লে বি চি এন ডি হয় নাই মানে অঁ বি চি এন টু বি হয় নাই এইটাত ফাৰ্ষ্ট তিনিটা টাৰ্ম মানে दिस इज A1 दिस इज A2 दिस इज A3 उसके बाद क्या बोला गया है फाइंड द रेशियो ऑफ B and C ये कैसा क्वेश्चन दे दिया दिखाओ तो एक बार ओ वैसे if the first three terms of an APR B C and 2B okay let me check এবাৰ আনসাৰটো কোৱা না আনসাৰ চাই লওঁ কি আছে টু ইজ টু থ্ৰী দিয়া আছে নাই মানে বি ইজ টু চি টু ইজ টু থ্ৰী দিয়া আছে অ'কে এ বাই এ টু সেইটো হৈছে বি বাই চি A by A do we know that A2 minus A1 is actually equal to A3 minus A2 इन दोनों का सब्ट्रैक्शन और इन दोनों का सब्ट्रैक्शन सेम ही होता है we applied that concept ये कॉमन डिफरेंस बोली कয় যিহেতু this is common difference বাৰু A2 মানে কিমান নোট দ্যাট ভ্যালু ক C হ্যাঁ 2B C now observe হ্যাঁ C কাট খাব বুলি কৈছো নেকি কেনেকৈ এইটো পজিটিভ C আৰু নিগেটিভ C দেখা অঁ ইকুৱেল থাকিলে যদি দুটা চেম থাকিব লাগিব তেতিয়া হ'ব এই চিটো কি হ'ব এতিয়া প্লাছ C 2B লিখি দে AB টো plus B then it becomes 2C this becomes 3B now observe 2 to ইয়াত ৰাখ 3 টো তললৈ লৈ গুচি আহিব পাৰিবি নে B to ইয়াত ৰাখ C টো ওলালি ন B by C is equal to 2 by 3 that means B is to C is equal to 2 is to 3 কি কনসেপ্টটো কি লাগিলে যে কনজিকিউটিভ টাৰ্মছবোৰৰ ডিফাৰেন্সবোৰ সেম হয় সেইটো কমন ডিফাৰেন্স বুলি কয় ঠিক আছে আমি যে AP হয় নে নহয় চেক কৰিছিলোঁ যে সেই কনসেপ্ট বুজি পালি নাপালি পালি ছোৱালী নাপালি নহয় মানে পালি পাৰিলি অ'কে
The digit of positive numbers of 3 digits are in AP. Okay, 20 কিমান নম্বৰ question কৈছে যে the digits of a 3-digit positive number are in AP And their sum and their sum is 15. is 50. 15. Oh, sorry, 15. The number obtained by reversing the digits is The number obtained by reversing the digits is 594, is 594 less than the original number. less than the original number. Find the number. मान के चलो আমাৰ ওচৰত বুঝলা বুজিলো এটা মই ভাবি থাক দেই এইটো এক্সপ্ল'ৰ কৰিম দেই এক্সপ্ল'ৰ কৰিম শুনিবি কি কৈছে এটা 3 ডিজিট নাম্বাৰ আছে 3 ডিজিট নাম্বাৰ কেনেকুৱা 123 বা 556 এইটো এটা 3 ডিজিট নাম্বাৰ হয়নে মানে ডিজিট কেইটা 3টা ডিজিট থাকে আৰু সেই ডিজিট কেইটা এপিত আছে বুলি কৈছে ঠিক আছে এপিত আছে বুলি কৈছে যেতিয়া আমি কি লিখিব পাৰিম যে मान के चलो এইটো 3 ডিজিটৰ নাম্বাৰ এটা তাৰ 3টা ডিজিটে এপিত আছে তো মই এটাক এটাক A2 এটাক A3 ক'ব পাৰিম নে তাৰপিছত কৈছে তাহা 3টাৰ সাম দ্য ডিজিটছ অফ এ 3 ডিজিট পজিটিভ নাম্বাৰ আৰ ইন এপি আৰু এণ্ড দেয়াৰ সাম ইজ 15 মানে কৈছে যে A প্লাছ এইটো A প্লাছ ডি মানে এনেকৈ কৈছে যে A প্লাছ A2 প্লাছ A3 ইজ ইকুৱেল টু 50 হয়নে ফৰ্মুলাত ভৰাইলে কি পাম আমি A প্লাছ অঁ চৰি 15 A প্লাছ ডি আৰু এইটো A প্লাছ 2D ইজ ইকুৱেল টু 15 তিনিটা A হৈ গ'ল তো কি হৈ যাব 3A ডি আৰু তিনিটা হৈ গ'ল 3 ইজ ইকুৱেল টু 15 3 এটা কমন আহিবনে মই নাজানো দে কি কৰি আছোঁ মই জাষ্ট খালি যি দেখি আছোঁ মুখ আগত কৰি গৈ আছোঁ কাৰণ এইটো প্ৰথম কৰিছোঁ লাইফত মই কৈছোঁ ঠিক আছে যি কৰিব পাৰি কৰি গৈ আছোঁ বেলেগ একো নাই কৰা মই 3টো কি কৰিব পাৰি এতিয়া 15/3 আনচাৰ ওলালে ওলাব নোলালে বেলেগ এটা ৰাস্তা চাম এবাৰ ওলোৱাৰ পিছত মন থাকিব আৰু যে এনেকৈ কৰে বুলি এইটো কিবা এটা ওলালে বক্স কৰি থৈ দিলোঁ ঠিক আছে কিবা এটা ওলালে বক্স কৰি থৈ দিলোঁ এতিয়া মন কৰিছেনে কথা এটা এইটো এটো ওলাই গ'ল বুলি মাজৰ ডিজিটটো ওলাই গ'ল বুলি হয়নে বাৰু এইটো ওলালে একো মোৰ দুখ নাই বাৰু উলিয়াই দিলোঁ এটা ঘটনাত চাই কিবা এটা হ'ল এটা কি কৰোঁ এতিয়া নেক্সট কি কৈছে দ্য নাম্বাৰ অবটেইন বাই ৰিভাৰ্চিং দ্য ডিজিটছ অ'কে অবটেইন ৰিভাৰ্চিং দ্য ডিজিটছ the number obtained reversing the digits is 594 less than the original number is 594 less than the original number কিবা এটা ইজি উপায় আছে নি কৰাৰ বাৰু number obtained by reversing the digits হা ইয়াৰ পৰা এটো মোৰ ওলাই যাব নাই তাৰপৰা এইটো নোলাই মোৰ এইটো যদি মই এনেকৈ কৰোঁ মোৰ ইয়াত অ'কে ডি কেঞ্চেল যাব 3 যদি 15 যাব এইটো মোৰ 5 ওলাই যাব য়েছ এইটো মোৰ 5 ওলাই যাব য়েছ মিডিল টাৰ্মটো 5 ওলাই যদি যায় মই কৰিব পাৰিম কি তাৰপিছত মই কৰিব পাৰিম মাথা চলাওঁ এইকেইটা যদি উল্টা কৰি দিওঁ এটা অৰিজিনেল নাম্বাৰটোতকৈ য়েছ ডিজিটকেইটা দিলে নহয় ডিজিটকেইটা দিয়াৰ কাৰণে অঁ এটা অকণমান টান কনচেপ্ট এটা লগাইছোঁ খালি একদম কেয়াৰফুলি চাই দেই ঠিক আছে শুনিবি দেই এটা কথাটো মই কৈছোঁ যে 327 এটা নাম্বাৰ ঠিক আছে ৰেণ্ডম নাম্বাৰ এটা 7টো কাৰ ঘৰত আছে 2টো কাৰ ঘৰত আছে 3টো কাৰ ঘৰত আছে
7টো আছে ভাই অঁ নহয় वन ही बोल रहा नॉर्मल एकदम स्कूल बेसिक क्लास 2 लेवल मैथ्स पढ़ी आছোঁ 7টো কাৰ ঘৰত আছে প্লেচ কাৰ কোনটো প্লেচত আছে ওৱানছৰ প্লেচত 2টো আৰু 3টো 100ৰ প্লেচত 7টো ওৱানছৰ প্লেচত আছে মানে 7টো কাৰ লগত মাল্টিপ্লাই হৈ আছে 1ৰ লগত 2টো 10ৰ লগত হৈ আছে মানে 10ৰ লগত তেতিয়া 20 হৈ আছে 27 হৈ আছে ন 3টো কাৰ ঘৰত আছে 100ৰ ঘৰত তো 3টো কাৰ লগত মাল্টিপ্লাই হৈ আছে বেচিকেলি 100ৰ লগত তো 300 সৰুতে যে কয় যে এক্সপাণ্ড কৰা বুলি এনেকৈ কৰিব পাৰি নি বাৰু 3 × 100 + 2 × 10 + 7 × 1 এই যে সৰুতে এক্সপাণ্ড কৰিবলৈ শিকে প্লেচ ভেলু মতে ঠিক আছে মানে এইটো আৰু বেচিকেলি 300 + 20 + 7 বুলি পাৰি কৰিব $327 এইটো আহি গ'ল এতিয়া ঘটনাটো হ'ল শুনিবি একদম কেয়াৰফুলি শুনিবি ফাৰ্ষ্ট ডিজিটটো যদি এ হয় ছেকেণ্ড ডিজিটটো যদি A2 হয় A3 হয় মানে এই তিনিটা এইটোক A বুলি A1 A2 A3 ঠিক আছে अब देखो কি A2 100ৰ ঘৰত নাই কি এইটো 10ৰ ঘৰত নাই এইটো 1ৰ ঘৰত আছে ন মই এনেকৈ লিখিব পাৰোঁ নি বাৰু A × 100 A2 × 10 A3 × 1 আৰু যদি মই ডিজিটকেইটা ৰিভাৰ্চ কৰি দিওঁ A3 A2 A1 হৈ যাব মানে ইটছ লাইক 723 হৈ যাব ন তো এতিয়া কচোন A3টো কাৰ ঘৰত আছে 100ৰ ঘৰত তো A3 × 100 আকৌ এইটো A2 × 10 আৰু A1 × 1 এতিয়া কথাটো কি কৈছে the number obtained by reversing the digit is 594 less than the original মানে এই অৰিজিনেল নাম্বাৰটোৰ পৰা মই -594 কৰি দিলে এই নাম্বাৰটো পাই যাম ঠিক আছে সেইটোকে মই লিখোঁ দেই এতিয়া ঠিক আছে চালি এবাৰ চ' একৰ্ডিং টু কুৱেশ্যন কি কোৱা আছে আমাক অৰিজিনেল নাম্বাৰটো যদি A2 A3 হয় reversing the digit we get A3 A2 A1 হয় A3 A2 A হয় নে কি হ'ব জানো okay sir now observe কৰ number obtained by reversing the digit is 594 less than the original number টো এক্সপাণ্ড কৰিলে কেনেকুৱা হ'ব প্লেচ ভেলু মতে 100A 10A2 + 1A3 হয়নে ইয়াৰ পৰা যদি মই 594 লেছ কৰি দিওঁ আমি পাম 100A3 10A2 আৰু 1A1 বা A আৰু ঠিক আছে হ'ব এটা কাম এটা কৰচোন চব ঠিক ঠাক কৰি দে 100A to 100A থাকিব দে এইটোক মই এনেকৈ লিখিব পাৰিম নি বাৰু 10 × A + D বুলি পাৰোঁ লিখিব কেলৈ A2 নহয় জানো এইটো আৰু A3টোৰ জেগাত 1টোনো কি লিখি দিছোঁ 1 × A + 2D লিখিব পাৰোঁনে পাৰোঁ -594 = 100A3 মানে হ'ব 100 × A + 2D তাৰপিছত +10 × A + D আৰু হ'ব আমাৰ +10 হয়নে ইণ্টাৰেষ্টিং কথা এটা যদি চাওঁ 10 × A + D 10 × A + D মানে এইটো 10 এইটো আছিলে একচুৱেলি এইটো 10 এইটো আছিলে মই এইখন লিখা সলনি ইয়াতে কাটি দিব পাৰিলোহেঁতেন এতিয়াহে মন কৰিছোঁ থাকিলে আমাৰ অকল A3টো 1 × A3 মানেনো কি আৰু চিম্পল A3 A + 2D হয়নে -594 = ইয়াত থাকিব আমাৰ 100 × A + 2D + 1A মানে A ঠিক আছে ধৰিব পাৰিছোঁ এইখনলৈকে অকণ কামো হয় ধৰিব পাৰিছোঁ তথাপিও অ'কে চাই এতিয়া 100A + ব্ৰেকেটটো অ'পেন কৰি দেচোন A + 2D - 594 এই 100টো মাল্টিপ্লাই কৰিলে কি হ'ব বাৰু
100A plus 200D plus A. A to A কাটি গ'ল হয়নে? এই 100A আৰু 100A কাটি গ'ল, থাকিলে মোৰ ওচৰত কি 2D, এই 200D মাইনাছ 200D মাইনাছ 594 ইজ ইকুৱেল টু, মই কি কৰিম এটা চিম্প্লিফাই কৰিলে মাইনাছ 198D ওলাব হয়নে? আৰু ইপিনে এইটো ইফালে ঠেলা মাৰি দিলে কি হ'ব পজিটিভ 594 ডিভাইড হ'ব, য়েছ মানে 594 দিবলৈ পঠাই দিলোঁ। হা সেই তেৰিকি আগত কি আছে 594 এইপিনে মাল্টিপ্লাই হৈ আছে নে মাইনাছ হৈ আছে, ইপিনে গ'লে কি হ'ব তেতিয়াহ'লে এনেকৈ ডিভাইড হ'ব আৰু বোলে এইটো থকা হ'লে হ'ল তেন ডিভাইড, এইটো থকা হ'লেও ডিভাইড নহয় এনেকৈ থকা হ'লে ডিভাইড হ'ল ঠিক আছে এটা লগত বস্তু অ'কে বাৰু মাইনাছ 594 এইপিনে পঠিয়ালোঁ। মই এতিয়ালৈকে শ্ব' হোৱা নাই দেই মানচা ওলাইছে নে 594 মাইনাছ 19 উলিয়াইহে কৰি আছোঁ। এতিয়া কি কৰোঁ এতিয়া 2 কেঞ্চেল কৰোঁ 2 9 যা 18 18 হৈ গ'ল 2 9 যা 18 2 2 যা 4 19 2 9 যা 18 4টো আহিলে কি হ'ল 14 হয়নে? নাইন 3 যা 27 2 কৰি গ'ল 27 প্লাছ 2 29 297 নেকি কেনেবাকৈ এইটো 99 3 যা নহয়নে? কেনেকৈ চালোঁ এইটো 9 আছে এইটো 7 আছে 9ৰ টেবুলত 7 আগত 9 3 যায় ওলাই আৰু এইটো 9 আছে 29 আছে, তো 9 3 যা 27ৰ ওচৰত আছে, ডেট মিনছ এই 9 11 যা কৰিছা 9 3 যা 27 27 9 3 যা 11 30 3 বাই গ'ল হয়নে? খালি কথা নাই ডি ইজ ইকুৱেল টু ভুলতে আকৌ 3 লিখি থৈ নাহিবি দেই, কি হয় কৈছা হা এইটো বেছিকেলি হা মানে এইটো নজৰ আন্দাজ কৰি দিয়া যায় কেতিয়াবা 3 পালোঁ লিখি দিলোঁ। ডিটো কিমান ল'লে এতিয়া ডিটো ক'ত পুট কৰিমগৈ চা আমি ইকুৱেশ্যন নম্বৰ 1 দি থৈ দে। এইটো কিন্তু কৰাৰ আৰু কিবা ইজি নিয়ম ওলাব পাৰে দেই, মই জাষ্ট এইটো দেখাবলৈ কাৰণে এইটো কৰোঁ ঠিক আছে, আৰু কিবা ইজি নিয়ম ওলাব পাৰে। আৰু এই কনচেপ্টটো খুব আমাৰ লিনিয়াৰ পেয়াৰৰ ইকুৱেশ্যনটো লাগিছিলে, খালি সেই চেপ্টাৰটো আছে নাজানো উঠাই দিলে নি কুৱেশ্যনকেইটা এতিয়া পুটিং ডি ইজ ইকুৱেল টু -3 in 1 ইমপ্লাইজ এ প্লাছ ডি ইজ ইকুৱেল টু 5, এ নাজানো ডিটো মই -3 জানো ইজ ইকুৱেল টু 5, a minus 3 is equal to 5, a is equal to 5 plus 3, answer is কিমান a to 8, a to যদি 8 হয় একদম লাষ্টত কি কৰিম লাষ্টত কোন ইগনে কৈছো দেই, এইটো হৈছে ফাৰ্স্ট পাৰ্ট এইটো হৈছে সেকেন্ড পাৰ্ট এইখন হৈছে আমাৰ থাৰ্ড পাৰ্ট আৰু এইখন হৈছে আমাৰ ফোৰ্থ পাৰ্ট খিচিৰি হৈ গ'ল। ওকে তো a পালো মই, তো a টো কিমান হ'ব আমাৰ a plus d is equal to এইটো পাই থৈছোঁ একচুৱেলি জানো এইটো পাই থৈছোঁ একচুৱেলি এইটো কিমান পাই থৈছোঁ মই 5টো পাই থৈছোঁ একচুৱেলি a3টো উলিয়াই দিলে হ'ল, a3 মানে হ'ব a plus 2d, that is a মানে হৈছে আমাৰ 8 নেকি 8 plus 2 into minus 3 মানে 8 minus 6, answer is 2, hence the number is a1 মানে হৈছে আমাৰ 8, a2 মানে আছিলে 5, এইটো মানে হৈছে 850 মিলা আছে আনসাৰ ঠিক আছে ঠিক আছে হা লিখি লিখিব চব লিখিব লাগিব চব পুটেটো কৰিব লাগিব।